বিয়াঘৰত মৰিশালী সদৃশ নিস্তব্ধতা। আনন্দ উল্লাসৰ বিপৰীতে বিয়াঘৰত কান্দোনৰ ৰোল। বিয়াৰ বজাৰৰ পৰা উভতাৰ পথত কইনাৰ দেউতাকৰ কৰুণ মৃত্যু। যিখন ঘৰত অতিথি আত্মীয়ৰ উপস্থিতিত উখল মাখল পৰিৱেশ বিৰাজ কৰিব লাগিছিল, সেই ঘৰখনত এতিয়া কান্দোনৰ ৰোল। কোনেও কাকো বুজাব নোৱাৰা পৰিৱেশ। ঘটনাৰ স্থান নাৰায়ণপুৰৰ বৰদেউৰী গাঁও। এই লোকজন টেমেৰা মিচিংগাঁৱৰ কৃষ্ণকান্ত পাৱে, যিজন লোকৰ ডাঙৰ জীয়ৰীৰ আজি আছিল তোলনি বিয়া। ইতিমধ্যে সম্পূৰ্ণ হৈছিল বিয়াৰ সকলো আয়োজন। বজাৰৰ পৰা কেইটামান সামগ্ৰী আনিবলৈ নিশা ঘৰৰ পৰা মটৰ চাইকেলেৰে ওলাই গৈছিল কৃষ্ণকান্ত পাৱে। কিন্তু ঘৰলৈ উভতাৰ পথত নিশা সংঘটিত হ'ল কৰুণ ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বৰদেউৰী গাঁৱৰ পথৰ কাষৰ এজোপা গছত খুন্দা মাৰি মৃত্যুক আঁকোৱালি লয় কৃষ্ণকান্ত পাৱে। তেওঁৰ দুজনী কন্যা আছিলে। ডাঙৰজনী কন্যাৰ তোলনি বিয়াৰ হেতু পেণ্ডেলৰ বস্তু যা যোগাৰ কৰি আছিলে। পেণ্ডেলৰ বস্তু লৈ ঘৰলৈ গৈ থাকোঁতে অন দ্য স্পট ডেথ হয়। এখন ই ৰিক্সা চলাই পত্নী আৰু দুগৰাকী কন্যা সন্তানসহ পৰিয়ালটো কোনোমতে পোহপাল দি আছিল কৃষ্ণকান্ত পাৱে। এই দুৰ্ঘটনাৰ পাছতেই অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। কালি তেওঁ বজাৰ কৰি পেলাই মানে ঘৰলৈ উভতি যাওঁতে মটৰচাইকেল লৈ যাওঁতে ৰাস্তাৰ কাষৰ গছত মানে খুন্দা মাৰি মানে গুৰুতৰভাৱে মাথাত আঘাত পায়। টমটম চলায়, ই ৰিক্সা চলায়। পৰিয়ালত কিমান মানুহ? মানৱতাৰ খাতিৰত চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰা কিঞ্চিত হ'লেও আৰ্থিক সাহায্য প্ৰদান কৰি দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ আহ্বান জনাইছে শোকত ম্ৰিয়মান গাঁওবাসীয়ে। আমি চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰোঁ, পৰিয়ালটি অতি শোচনীয়। যেতিয়া চৰকাৰে অকণমান তেখেতক ক্ৰিয়াকৰ্ম কৰাৰ লগতে ছোৱালীজনী তোলনি বিয়াখন পাতিবৰ বাবে কিবা এটা সহায় সহযোগ দিলে আমি বৰ ভাল পাম। চৰকাৰক আমি ধন্যবাদ দিম। নাৰায়ণপুৰৰ পৰা দীপান্ত কাকতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।